নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰো কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলো আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলো যে আমাৰ ইকোনমিক ভাৱে যিখিনি অৰ্থনৈতিক ভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰো বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছো তেজপুৰটো নতুন ডিব্ৰুগড়টো পুৰণা ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছো আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত তাৰে 130 গৰাকী ষ্টুডেণ্টে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত সিট পাইছে আৰু এই 153 গৰাকী ভিতৰত 3 জনে এইমছতো সিট পাইছে গতিকে সৰকাৰৰ পৰা আমি যেটো এটা প্ৰয়াস আৰম্ভ কৰিছিলো যে এটো আজমল ফাউণ্ডেশ্যনে সব কৰে তেনেকুৱা এটা হ'ব নালাগে ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যেটো আৰম্ভ কৰিছিলো হি এবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাৰ কৰাইছে বা পাস কৰাইছে আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত সৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে এটি যে খুব এটা প্ৰফেশনালি কৰা হয় তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছো আৰু এই বছৰতে নলবাৰী শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰো কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলো আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলো যে আমাৰ ইকোনমিক ভাৱে যিখিনি অৰ্থনৈতিক ভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰো বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছো তেজপুৰটো নতুন ডিব্ৰুগড়টো পুৰণা ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছো আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত তাৰে 130 গৰাকী ষ্টুডেণ্টে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত সিট পাইছে